আৰু বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা নতুন পদৰ বিষয়ে ভিডিঅ'টোত জনাব বিচাৰিছোঁ। নতুনকৈ RRB ফালৰ পৰা ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড তাৰ NTPC গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট পদ মুকলি হৈছে। গতিকে আপোনালোকক এই 2 মিনিটতে সবিশেষ তথ্যখিনি ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। চ' প্ৰথমে আপোনালোকে মোবাইলত আপোনালোকৰ গুগল ক্ৰমলৈ আহিব। তাতে আপোনালোকে চাৰ্চ কৰিব indiafastjobalert.com আৰু তাতে আপোনালোকে এটা ৱেবছাইট দেখা পাব indiafastjobalert.com। এইটোতে আপোনালোকে ক্লিক কৰি দিব। আৰু তাৰ পাছত আপোনালোকে তললৈ যেতিয়া স্ক্ৰল কৰিব তেনেহ'লে আপোনালোকে দেখা পাব ইয়াতে এটা অপশ্যন দেখিছে আপোনালোকে ৰেলৱে NTPC ৰিক্ৰুটমেণ্ট 2025। চ' এইটোতে আপোনালোকে ক্লিক কৰি দিলে আপোনালোকে ইয়াৰ সবিশেষ তথ্যখিনি দেখা পাব। দেখিছে আপোনালোকে NTPC ৰিক্ৰুটমেণ্ট হয় 2025ৰ গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট পদ হয় 8875টা পদ মুকলি কৰা হৈছে। যদি তললৈ চাই তেনেহ'লে আপোনালোকে দেখা পাব আপোনালোকৰ যিটো লাষ্ট ডেট হ'ব নৱেম্বৰ 2025লৈকে কৰিব পাৰিব। টোটেল ভেকেঞ্চি 8875টা পদ আছে আৰু পোষ্ট নেম NTPC গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট মানে আপোনালোকে যিসকলে গ্ৰেজুৱেশ্যন কৰিছে আৰু যিসকল হাই ছেকেণ্ডেৰী পাছ হয় আপোনালোকেও আবেদন কৰিব পাৰিব। বাকী অনলাইন মাধ্যমেৰে আপোনালোকে কৰিব লাগিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় আৰু আপোনালোকে অন্য তথ্যবিলাক চাবলৈ তললৈ আহিলে হ'ব। ইয়াত আপোনালোকে দেখিছে NTPCৰ গ্ৰেজুৱেটসকলৰ বাবে ইয়াত ভাগ ভাগকৈ পদসমূহ দিয়া হৈছে। পোষ্ট নেমখিনি দিছে আৰু এইফালে পদৰ সংখ্যাবিলাক দিয়া হৈছে। আপোনালোকে দেখিছে ষ্টেচন মাষ্টাৰ, গুডছ ট্ৰেইন মেনেজাৰ, ট্ৰেফিক এছিষ্টেণ্ট, চিফ কমাৰ্চিয়েল কাম টিকেট, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট আৰু SR ক্লাৰ্ক কাম টাইপিষ্ট। এনেধৰণে আপোনালোকৰ টোটেল 5817টা পদ গ্ৰেজুৱেটসকলৰ বাবে মুকলি কৰা হৈছে। বাকী যদি আপোনালোকে চাই NTPC আণ্ডাৰ গ্ৰেজুৱেটসকলৰ বাবে এইফালে পোষ্ট নেমসমূহ দিয়া হৈছে আৰু এইফালে নং পোষ্ট টোটেল 3058টা পদ মুকলি কৰা হৈছে। চ' কেটেগৰী ৱাইজ অনুসৰি বৰ্তমানটো ইয়াত উল্লেখ কৰা হোৱা নাই। তললৈ যদি চাই আপোনালোকে দেখা পাব যিটো আবেদনৰ আৰম্ভণি তাৰিখ হৈছে এইটো অক্টোবৰ 2025ৰ পৰা আপোনালোকে ডিচেম্বৰ 2025 আপোনালোকে ইমানৰ ভিতৰত আবেদনটো কৰিব পাৰিব। আপোনালোকে যদি তললৈ চাই তেনেহ'লে দেখা পাব এজ লিমিটটো দিছে 18 বছৰ। যিসকল গ্ৰেজুৱেট যিসকলে BA বা BCom বা BSc পাছ কৰিছে তেওঁলোকৰ বাবে 18 বছৰৰ পৰা 33 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু যিসকল আণ্ডাৰ গ্ৰেজুৱেট মানে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে 18 বছৰৰ পৰা 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। বাকী যদি চাই আপোনালোকে ST SCৰ বাবে 5 বছৰ, OBC 3 বছৰ আৰু PWD কেণ্ডিডেটছৰ বাবে 10 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। আৰু এতিয়া যদি চাই আপোনালোকে দেখা পাইছে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ শিক্ষাগত অৰ্হতাটো লাগিব গ্ৰেজুৱেট পোষ্টৰ বাবে যিসকল আবেদন কৰিম বুলি আহিছে তেওঁলোক গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আৰু যিসকল আণ্ডাৰ গ্ৰেজুৱেট পদৰ বাবে আবেদন কৰিম ভাবিছে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লেও হৈ যাব। এপ্লিকেশ্যন ফিজটো উল্লেখ কৰা হৈছে জেনেৰেল আদাৰবিলাকে 500 টকা আৰু ST SC সকলে 250 টকা আৰু ফিমেল আৰু এক্সমেনসকলে 250 টকা আবেদন মাচুল দিলে হৈ যাব। বাকী এইবিলাক আপোনালোকে অনলাইন মাধ্যমেৰে দিব পাৰিব। এতিয়া যদি চাই চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইয়াত উল্লেখ কৰা হৈছে আপোনালোকে ভাগ ভাগকৈ আপোনালোকে পৰীক্ষাবিলাক দিব লাগিব। প্ৰথমটো হৈছে কম্পিউটাৰ বেছ টেষ্ট CBT 1 নম্বৰত প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব মানে প্ৰথমে, আৰু দ্বিতীয়তে আৰু এটা কম্পিউটাৰ বেছ টেষ্ট হ'ব সেইটো হ'ব আপোনালোকৰ মেইন এক্সাম। দুটা ভাগত অনুষ্ঠিত কৰা হ'ব। তাৰপিছত আপোনালোকৰ এটা স্কিল টেষ্ট থাকিব। আৰু যিহেতু কম্পিউটাৰ যিটো এটা পৰীক্ষা হ'ব সেইটো এটা অবজেক্টিভ টাইপ হ'ব। প্ৰথমটোত আপোনালোকক শ্বৰ্ট লিষ্টিং কৰা হ'ব, বাছনি কৰা হ'ব। তাৰপিছত আপোনালোকক দ্বিতীয়টো পোষ্ট অনুসৰি আপোনালোকৰ বেলেগ বেলেগ ধৰণৰ অবজেক্টিভ টাইপ এক্সামটো হ'ব। তাৰপিছত স্কিল টেষ্ট হ'ব, তাৰপৰা আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যনটো হ'ব। আপোনালোকে কম্পিউটাৰ বেছ টেষ্ট যিটো প্ৰথমটো প্ৰিলিমিনাৰী এক্সাম স্কেনিং টেষ্ট হ'ব সেইটো কেনেধৰণে হ'ব ইয়াত চাওক। সময় দিব 90 মিনিট আৰু 0.25কৈ আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব। প্ৰশ্ন থাকিব 100টা আৰু মাৰ্ক থাকিব 100 নম্বৰ। বাকী জেনেৰেল এৱাৰনেছেছ, মেথমেটিক্স, জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং ইয়াত বিষয়বিলাক থাকিব। যদি চাই আপোনালোকে দেখা পাব যিটো কম্পিউটাৰ বেছ 2 মানে CBT 2 সেইটো মেইন এক্সাম হ'ব। তাতো একে 90 মিনিট সময় দিব, 0.25কৈ আপোনালোকৰ মাইনাছ পইণ্ট থাকিব আৰু তাৰপিছতে আপোনালোকৰ 120টা কুৱেশ্যন থাকিব, 120 নম্বৰ মাৰ্ক থাকিব, 90 মিনিট সময় দিয়া হ'ব। চ' আপোনালোকে যদি এই পদত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে তললৈ আহিব। আপোনালোকে এটা অপশ্যন দিছে অফিচিয়েল ৱেবছাইট, এইটোতে আপোনালোকে গৈ পিনে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট হয় ৰেলৱেৰ মানে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ তাতে আপোনালোকে এটা অপশ্যন দিছে এপ্লাই অপশ্যনটো আপোনালোকে ক্লিক কৰি ইয়াত আপোনালোকে এটা একাউণ্ট ক্ৰিয়েট এন একাউণ্ট কৰি পিনে আপোনালোকে লগ ইন কৰি পিনে আপোনালোকে এই অফিচিয়েল ৱেবছাইটৰ পৰা এই পদত আবেদন কৰিব পাৰিব। গতিকে আজি এই ভিডিঅ'টোত আপোনালোকক চমুকৈ এই পদসমূহৰ বিষয়ে জনাই দিলোঁ। গতিকে যিসকল ইণ্টাৰেষ্টেড হয় আপোনালোকে নিশ্চয়কৈ আবেদন কৰিব। লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বাকী ধন্যবাদ।